নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ঈশান উদয় স্কলাৰশ্বিপ যিসকল ছাত্ৰ ছাত্ৰীয়ে 12 পাছ কৰিছে তেওঁলোকৰ বাবে এই স্কলাৰশ্বিপটো আহিছে। কোন ধৰণৰ পাৰ্চেণ্টেজ নালাগে, সকলো ছাত্ৰ ছাত্ৰীয়ে অৰ্থাৎ 12 পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, তাত ক্লিক কৰিব আৰু অধিক তথ্য জানিব পাৰিব। আৰু কিছুমান তথ্য আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাইছোঁ। ভিডিঅ'টি একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিলে এই পষ্টটো দেখিবলৈ পাব। ইয়াতে আপোনালোকে আবেদনো কৰিব পাৰিব আৰু সম্পূৰ্ণ ডিটেইল পঢ়িবও পাৰিব। মই কিছুমান তথ্য আপোনালোকক জনাই দিছোঁ, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কেনেকৈ আবেদন কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ঈশান উদয় স্কলাৰশ্বিপ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব মোবাইল বা লেপটপৰ নিজৰ ঘৰতে বহি। তো ইয়াতে আপোনালোকে স্কলাৰশ্বিপটো দেখিবলৈ পাইছে কোন কোন ৰাজ্যত ইয়াৰ বাবে আবেদন চলিব। আসাম, মেঘালয়া, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ এইসকল বা এই ষ্টেটৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই আঁচনিৰ বাবে বা এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰে আপোনালোকে 10 মাহত 80,000 টকা পাব এই যি স্কলাৰশ্বিপ হয় এই স্কলাৰশ্বিপৰ জৰিয়তে। আৰু এই স্কলাৰশ্বিপটো মাত্ৰ 10,000 ষ্টুডেণ্টেহে পাব। অৰ্থাৎ এই স্কলাৰশ্বিপৰ এখন মেৰিট লিষ্ট ওলাব আৰু সেই মেৰিট লিষ্টত কেৱল 10,000 ষ্টুডেণ্টেহে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব। প্ৰত্যেক বছৰে এই স্কলাৰশ্বিপটো ছাত্ৰ ছাত্ৰীসকলে পায়। আৰু ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইল ইয়াতে চাব পাৰিব। অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া আছে। NSP পৰ্টেলৰ জৰিয়তে ইয়াৰ আবেদন চলিব। কোনসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব ইয়াতে দিয়া আছে। যিসকল ফেমিলিৰ ইনকাম 4.5 লাখতকৈ কম তেওঁলোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আৰু ক্লাছ 12ৰ ষ্টুডেণ্টে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইল চাব পাৰে, কেনেকুৱা ধৰণে আপোনালোকে আবেদন কৰিব সম্পূৰ্ণ ডিটেইল দিয়া আছে। আৰু ইয়াতে আপোনালোকৰ ডকুমেণ্টসমূহ দিয়া আছে, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ক্লাছ 12ৰ মাৰ্কশ্বিটখন আপোনালোকৰ প্ৰয়োজন হ'ব, ইনকাম চাৰ্টিফিকেট, ডমিচিয়েল চাৰ্টিফিকেট আৰু লগতে এডমিশ্যন প্ৰুফ হিচাপে আপোনালোকক এখন কাগজ লাগিব আৰু বেংক পাছবুক, আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। আৰু আধাৰ কাৰ্ডখন আপোনালোকৰ বেংকৰ লগত লিংক থকা হ'ব লাগিব। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনালোকৰ 25 জুনৰ পৰা ইয়াৰে আবেদন চলিছে। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে লাষ্ট ডেট, এপ্লাই লাষ্ট ডেট আপোনালোকৰ 31 অক্টোবৰ। 31 অক্টোবৰ পৰ্যন্ত আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। তো বহুতেই ভাল খবৰ, বহুদিন দিছে ইয়াৰ বাবে এপ্লাই কৰাৰ প্ৰচেছ। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম দেখিবলৈ পাইছে। এপ্লিকেশ্যন ফৰ্ম যিটো অপশ্যন দেখিবলৈ পাইছে তাতে ক্লিক কৰি দিলেই আপোনালোকে আবেদন কৰিব পাৰিব। তাত ক্লিক কৰি দিব। এই যিটো পৰ্টেল হয় দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল হয় এইটো। ইয়াতে আপোনালোকৰ আবেদন হয়, যিকোনো স্কলাৰশ্বিপৰ হয়। ইয়াতে আপোনালোকে আবেদন কৰিব পাৰে। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আপোনালোকে যদিহে আগতে এপ্লাই কৰা নাই। তো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত আপোনালোকৰ ওৱান টাইম যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ইয়াতে ৰেজিষ্টাৰ ইয়ৰ চেল্ফ আছে, আপোনালোকে দেখিবলৈ পাইছে ৰেজিষ্টাৰ ইয়ৰ চেল্ফ, ইয়াতে ক্লিক কৰি দিব। তো আপোনালোকে এনেকুৱা ধৰণে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।